বিজন বিজ্ঞান ইউটিউব চেনেললৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি এই ভিডিঅ'টোৰ জৰিয়তে ক্লাছ 6ৰ নিউ ইংলিছ টেক্সটবুকৰ লেচন নম্বৰ 5 অৰ্থাৎ ৰবিনছন ক্ৰুছৰ প্ৰশ্ন উত্তৰসমূহ কৰিবলৈ আগবাঢ়িছোঁ আৰু এই লেচনটোৰ অসমীয়াৰ এক্সপ্লেনেশ্যন অৰ্থাৎ বৰ্ণনা ইতিমধ্যে কৰি দিয়া হৈছে। যদি আপোনালোকে সেই ভিডিঅ'টো চোৱা নাই তেতিয়া ডেছক্ৰিপশ্যনত যাব আৰু তাতে এটা লিংক পাব। সেই লিংকটো ক্লিক কৰিলে আপুনি এই পাঠটোৰ অসমীয়াৰ যিটো বৰ্ণনা সেইটো ভালদৰে শিকি ল'ব পাৰিব। সো আজি মই এই ভিডিঅ'টোৰ জৰিয়তে ইয়াৰ প্ৰশ্ন উত্তৰসমূহ আগবঢ়াম। ইয়াৰ এই প্ৰথম প্ৰশ্নখিনি অৰ্থাৎ লেটছ চেক হাউ মাছ ইউ হেভ আণ্ডাৰষ্টুড, তুমি কিমান বুজি পালা সেইটো চেক কৰিবলৈ কৈছে। সো এনচাৰ দ্য ফলোয়িং কুৱেশ্যন। তো ইয়াত এৰ পৰা ইলৈকে প্ৰশ্ন দিয়া আছে। এই প্ৰশ্নখিনি মই এটা শ্লাইডৰ জৰিয়তে তোমালোকক দেখুৱাবলৈ গৈ আছোঁ। সম্পূৰ্ণৰূপে ভিডিঅ'টো চালে সকলো কথা ক্লিয়াৰ হৈ যাবগৈ। ইয়াৰ প্ৰথম যিটো প্ৰশ্ন আছে সেই প্ৰশ্নটো কোৱা হৈছে হোৱাট হেপেন ডিউৰিং দি আৰ্থকুৱেক, অৰ্থাৎ ভূমিকম্পৰ সময়ত কি হৈছিল। এনচাৰটো হ'ব ডিউৰিং দি আৰ্থকুৱেক পিচেছ অফ আৰ্থ ফ্ৰম দি ৰ'ফ অফ দি কেভ এণ্ড দ্য এডছ অফ দ্য হিল কমিং টুৱাৰ্ডছ ৰবিনছন ক্ৰুছো। ৰবিনছন ক্ৰুছই যি কেবত আছিলে, গুহাত আছিলে, সেই গুহাখনৰ ওপৰ অংশৰ পৰা আৰু পৰ্বতৰ শীৰ্ষ অংশৰ পৰা মাটিৰ টুকুৰা পৰিবলৈ আৰম্ভ হৈছিল ভূমিকম্পৰ সময়ত। নেক্সট বিট কোৱা হৈছে হোৱাই ডিডেণ্ট ৰবিনছন ক্ৰুছো ফিল ছেফ ডিউৰিং দি আৰ্থকুৱেক। ভূমিকম্পৰ সময়ত ৰবিনছন ক্ৰুছোই নিজকে সুৰক্ষিত অনুভৱ কিয় কৰা নাছিল সেই বুলি সুধিছে। তো ইয়াৰ উত্তৰটো হ'ব ৰবিনছন ক্ৰুছো ডিড নট ফিল safe because there was a terrible earthquake and he thought he would die if he stayed in the cave. ৰবিনছন ক্ৰুছোই সেইদিনাখন নিজকে সুৰক্ষিত অনুভৱ এইকাৰণে কৰিব পৰা নাছিল যিহেতু ভয়ংকৰ ভূমিকম্প দি আছিল আৰু তেখেতে এটা কথা উপলব্ধি কৰিছিল যদি আৰু বেছি সময়ৰ কাৰণে যদি সেই গুহাত উপস্থিত থাকে তেন্তে তেওঁৰ মৃত্যু নিশ্চিত হ'ব, সেই কথাটো উপলব্ধি কৰিছিল। নেক্সট চিটো কোৱা হৈছে হোৱাই ডিড দ্য চি বিকেম ফিয়াৰফুল, সাগৰ দেখিবলৈ কিয় ভয়ংকৰ হৈ পৰিছিল বুলি কৈছে। তো ইয়াৰ এনচাৰটো হ'ব ডিউৰিং দি আৰ্থকুৱেক বিগ ৰকছ ফলিং ইন টু দ্য চি দেয়াৰ ফৰ চি ৱাজ বিকেম ফিয়াৰফুল। ভূমিকম্পৰ সময়ছোৱাত পৰ্বতৰ শীৰ্ষ অংশৰ পৰা ডাঙৰ ডাঙৰ প্ৰকাণ্ড শিল পৰিছিল সাগৰত আৰু সেইকাৰণে সাগৰৰ পানী দেখিবলৈ ভয় লগা যেন হৈ পৰিছিল। তাৰপিছত হৈছে হুৱেৰ ডিড ৰবিনছন ক্ৰুছো টেক শেল্টাৰ ফাৰ্ষ্ট হুৱেন ইট ৰেইনড। প্ৰথম যেতিয়া ভূমিকম্পৰ পিছত বৰষুণ হৈছিল তেতিয়া ৰবিনছন ক্ৰুছোই ক'ত আশ্ৰয় লৈছিল। তো ইয়াৰ এনচাৰটো হ'ব ৰবিনছন ক্ৰুছো টুক শেল্টাৰ ইন হিজ টেণ্ট হুৱেন ইট ৰেইন। যেতিয়া বৰষুণ আৰম্ভ হৈছিল তেতিয়া প্ৰথমতে ৰবিনছন ক্ৰুছোই নিজৰ সেই টেণ্টত গৈ আশ্ৰয় লৈছিল। তাৰপিছত এই কুৱেশ্যনটোত কোৱা হৈছে হোৱাট কোৱালিটিজ অফ ৰবিনছন ক্ৰুছো হেল্পড হিম ছাৰ্ভাইভ দ্য ডে। ৰবিনছন ক্ৰুছোৰ কি গুণে সেইদিনাখন তেখেতক বচাই ৰাখিলে। তো ইয়াৰ এনচাৰটো হ'ব ৰবিনছন ক্ৰুছো ৱাজ এ ব্ৰেভ এণ্ড ডিটাৰমাইণ্ড পাৰ্চন। ৰবিনছন ক্ৰুছো আছিল সাহসী আৰু দৃঢ় সংকল্পৰে জীয়াই থকা ব্যক্তি আছিল, মানে যি কৰিম বুলি কয় সেইটো কৰে তাৰমানে। এণ্ড হি টুক কাৰেক্ট ডিচিশ্যন ডিউৰিং দ্য টাইম অফ ডেঞ্জাৰ, আৰু বিপদৰ সময়ত তেখেতে প্ৰকৃত মানে সিদ্ধান্তবোৰ ল'ব পাৰিছিল। দিছ কোৱালিটিজ অফ ৰবিনছন ক্ৰুছো হেল্প হিম ছাৰ্ভাইভ দ্য ডে, আৰু সেইদিনাখন এই গুণৰ কাৰণে তেখেতে সেইদিনাখন বাচি থাকিল বুলি ক'ব পৰা যায়। এইখিনি আছিলে প্ৰশ্ন উত্তৰ। ইয়াৰ পিছৰ প্ৰশ্নখিনি চাওঁ। ইয়াৰ পিছত 2 নম্বৰ প্ৰশ্নত কৈছে চে ৱেডাৰ দ্য ফলোয়িং ষ্টেটমেণ্ট ট্ৰু অৰ ফল্ছ। ক'বলৈ কৈছে তলৰ ষ্টেটমেণ্টখিনি ট্ৰু হয় নে ফল্ছ হয়। ট্ৰু মানে সত্য আৰু ফল্ছ মানে অসত্য। চ' 1 নম্বৰ উক্তিটো আমি এবাৰ চাই লওঁ। ৰবিনছন ক্ৰুছো ৱাজ ইন দ্য কেভ হুৱেন দ্য আৰ্থকুৱেক ষ্ট্ৰাক। যেতিয়া ভূমিকম্প হৈছিল সেই সময়ত ৰবিনছন ক্ৰুছোই নিজৰ গুহাতে আছিলনে? তেতিয়া আমি পঢ়িবলৈ পাইছিলোঁ যে গুহাত নাছিলে, গুহাৰ পৰা আঁতৰি আহিছিলে। সেইকাৰণে ইয়াৰ উত্তৰটো কি হ'ব? ফল্ছ। অৰ্থাৎ মই এফ লিখি দিম, তোমালোকে ফুল ফৰ্ম অৰ্থাৎ FALSE লিখি দিবা। তো বি কুৱেশ্যনটোত কোৱা হৈছে ৰবিনছন ক্ৰুছো ড্ৰপ অন দ্য গ্ৰাউণ্ড অন হিজ নিজ এণ্ড হেণ্ড। যেতিয়া
ৰবিনসন ক্ৰুছই তলত যেতিয়া পৰি দিছিল তেতিয়া নিজৰ আঁঠু আৰু হাতৰ সহায়ত পৰি দিছিল। এইষাৰ কথা ঠিকেই কোৱা হৈছে, সেইকাৰণে ট্ৰু হ'ব, সত্য হ'ব। তাৰপিছত চিটো কোৱা হৈছে দেয়াৰ ৱেৰ 8 shocks ইন এবাউট 3 minutes। তো কৈছে যে প্ৰত্যেক 3 মিনিটৰ মূৰে মূৰে তাত 8টা আমি কম্পন পাইছিলোঁ বুলি কৈছে। কথাষাৰ উল্টাকে দিয়া আছে, এইটো ভুল হ'ব। তাত পাঠটো পঢ়োঁতে আমি গম পাইছিলোঁ প্ৰত্যেক 8 মিনিটৰ মূৰে মূৰে 3টাকৈ জোকাৰণি আহিছিল বুলিহে আমি পঢ়িছিলোঁ। গতিকে সেইকাৰণে এইটো কি হ'ব, ফলছ হ'ব। দ্য স্কাই বিকেম ক্লিয়াৰ আফটাৰ দ্য হিউৰিকেন হেড এবাটেড। যেতিয়া হিউৰিকেন শেষ হৈ গৈছিল, ধুমুহা বতাহ যেতিয়া মানে আঁতৰি গৈছিল, তেতিয়া তাত আকাশ ক্লিয়াৰ হৈ গৈছিল বুলি কৈছে, কিন্তু সেইটো নহয়। তাৰ পিছতেই লগে কি হৈছিল, বৰষুণ দিবলৈ আৰম্ভ কৰিছিল, সেইকাৰণে এইটো ফলছ হ'ব। তাৰপিছত দেয়াৰ ৱাজ আনাডাৰ মাইল্ড শ্বক আফটাৰ দি হিউৰিকেন ৱাজ অভাৰ। যেতিয়া হিউৰিকেন সম্পূৰ্ণ হৈছিল বা ধুমুহা বতাহ যেতিয়া শেষ হৈ গৈছিল, তেতিয়া আকৌ ভূমিকম্প আহিছিল, হয়নে? কথাষাৰ নিশ্চয় অসত্য। তাৰপিছতে ভূমিকম্প অহা নাছিল, সেইকাৰণে এইটো কি হ'ব, ফলছ হ'ব। তাৰপিছত 3 নম্বৰ প্ৰশ্নটোত কি কৈছে, ইয়াত কৈছে মেচ দি ফলোয়িং, তলৰ এইখিনি মেচ কৰিব কৈছে। তো আমি এই পাঠটো পঢ়োঁতে আৰ্থকুৱেকৰ ফলত কি হৈছিল সেইষাৰ কথা আমি গম পাইছিলোঁ, সেইকাৰণে ইয়াত মই এই অপশ্যনটো মিলাই দিছোঁ, ফলিং পিচেছ অফ আৰ্থ ফ্ৰম দি ৰ'প অফ দ্য কেভ এণ্ড দ্য এজ অফ দ্য হিলছ। আৰু ৰেইন মানে কি হয়, ৰেইনৰ ফলস্বৰূপে কি হয়, ফ্লাডিং হয়, অৰ্থাৎ বানপানী হয়, অফ দ্য ফৰ্টিফিকেশ্যন। ঠিক আছে, এইটো কথা আমি ইয়াত পাইছিলোঁ কাৰণে এইটো মেচ কৰি দিছোঁ। তাৰপিছত আহিলে ষ্ট্ৰমটো কি হ'ব, ইয়াত ধুমুহা বতাহটো ক্ষেত্ৰত কি হ'ব, অভাৰফ্ল'য়িং অফ দ্য শ্ব'ৰ আপৰুটেড অফ ট্ৰিজ, মানে গছ উঘালি যিহেতু পৰিছিলে, সেইকাৰণে এইটো আমি মিলাই দিব পাৰোঁ। ধুমুহাৰ ফলস্বৰূপে যিহেতু গছ উঘাল খাই পৰে, আৰু সেইকাৰণে আমি এইটো অপশ্যনটো এইটোৰ লগত, অৰ্থাৎ 2টোৰ লগত এই শেষৰটোক মিলাই দিছোঁ। ৰাইট হোৱাট ৰবিনসন ক্ৰুছো ডিড টু ৰিডিউচ দ্য ৰিস্ক অফ ইনজুৰি হুৱেন আৰ্থকুৱেক অকাৰ। ৰবিনসন ক্ৰুছই তেওঁ এনেকুৱা কি কাম কৰিছিল যাৰ ফলস্বৰূপে ভূমিকম্পত তেখেতে আঘাত পোৱাৰ পৰা বাচি গৈছিল, বা আঘাত পোৱাৰ যিটো ৰিস্ক সেইটো কমি গৈছিল। তো 1 নম্বৰত মই লিখিছোঁ হি ড্ৰভ অন দ্য গ্ৰাউণ্ড অন হিজ নিজ এণ্ড হেণ্ড। যেতিয়া সি মাটিত পৰি দিছিল, তেতিয়া মানে আঁঠুকাৰি আৰু নিজৰ হাত দুটা ছাপৰ্টত থৈ পিনে সি পৰি দিছিলে, সেইকাৰণে সি ছেফ ফিল কৰিছিলে, বা সি আঘাত নাপালে বেছিকৈ। নেক্সট 2 নম্বৰত কোৱা হৈছে হি কেম আউট অফ দ্য কেভ টু দ্য ছেফ প্লেচ। আৰু সেই গুহাটোৰ পৰা যিহেতু সি ছেফ প্লেচত ওলাই আহিছিলে, সেইকাৰণেও তাৰ বৰ বেছি ক্ষতি নহ'ল। তাৰপিছত সি ডিড নট ফিল পেনিক, সি পেনিক অনুভৱ কৰা নাছিলে, অৰ্থাৎ মানে ভয় খোৱা নাছিলে। এণ্ড ডিচাইডেড, আৰু ডিচাইডেড মানে সিদ্ধান্ত লোৱা, ডিচাইডেড টু ছাৰ্ভাইভ, আৰু সি মানে পেনিক হোৱা নাছিলে, আৰু জীয়াই থাকিবলৈ কি কৰিছিলে, সিদ্ধান্ত লৈছিলে, মানে বাচিবৰ কাৰণে প্লেনিং কৰিছিলে। 4 নম্বৰ যিটো বি, যিটো এক্টিভিটি দিয়া আছে, সেইটো আমি পঢ়ি লওঁ। লেটছ লাৰ্ণ a few more safety measures that we must follow during an earthquake to reduce the risk of injury। মানে ভূমিকম্পৰ ফলস্বৰূপে আঘাত পোৱাৰ পৰা বাচিবলৈ আৰু কিছুমান আমাৰ ছেফটি মেজাৰ্ছ আছে, সেইবোৰ আমি চাব লাগিব। লুক এট দ্য পিকচাৰ্ছ বিলো এণ্ড ৰাইট দ্য ৱৰ্ড অৰ ফ্ৰেজেছ ফ্ৰম দ্য বক্স আণ্ডাৰ দ্য এপ্ৰপ্ৰিয়েট পিকচাৰ। তো এই এপ্ৰপ্ৰিয়েট পিকচাৰ, প্ৰথমতে আমি ভূমিকম্পৰ সময়ত এনেকুৱা ধৰণৰ কিছুমান এক্টিভিটি কৰিব লাগে। সেই এক্টিভিটিখিনি কি হয়, তাহাঁতৰ নামখিনি এই বাকচটোৰ পৰা উলিয়াই লিখিবলৈ কৈছে। তো প্ৰথমতে আমি যিহেতু ইয়াত পিকচাৰটোৰ পৰা এটা কথা গম পালোঁ যে ইয়াত প্ৰথমতে কি কৰিছে, সি ড্ৰপ কৰিছে, অৰ্থাৎ মাটিত পৰি দিছে। আৰু নেক্সট ইয়াত কি কৰিছে, নিজৰ মূৰটো কি কভাৰ কৰিছে, ছেকেণ্ডটো কভাৰ হ'ব। আৰু তাৰপিছত কি হ'ব, সি ইয়াত কি কৰিছে, এটা বস্তুক হোল্ডিং কৰিছে, ধৰি লৈছে, সেইকাৰণে হোল্ড অন হ'ব। গতিকে এই 3টা আমি ইয়াত মই বুজাই দিলোঁ। নেক্সট আকৌ চি এক্টিভিটি কোৱা হৈছে ৱৰ্ক ইন পেয়াৰ্ছ, ফাইণ্ড some other such safety measures and write down on a piece of paper, display the work in the classroom। এনেকুৱা ধৰণৰ আৰু কিছুমান ছেফটি মেজাৰ্ছ তোমাৰ মতে তুমি পিকচাৰত ধুনীয়াকৈ আঁকিব পাৰা, লিখিব পাৰা, আৰু লিখাৰ পিছত সেইটো ক্লাছৰুমত তোমালোকে প্ৰেজেণ্ট কৰিব পাৰা, দেখুৱাব পাৰা, সেইটো কথা কৈছে। এটা 5 নম্বৰটোত আমি এই পিকচাৰখিনি দেখা পাইছোঁ, এই পিকচাৰখিনিত কি কথা কোৱা হৈছে সেইখিনি তোমালোকে লিখিব লাগিব। মই ইয়াত ধুনীয়াকৈ তোমালোকক লিখি দিছোঁ, এবাৰ চাই ল'বা চবে।
সো প্ৰথমটোত যেহেতু এটা লৰাই কি কৰিছে মানে চিৰিৰ পৰা তলফালে দৌৰ মাৰি আহিছে যিটো আমি কৰিব নালাগে আৰু এটা লৰাই বানপানীৰ সময়ত কি কৰিছে ইলেক্ট্ৰিকেল যিটো পোল আছে সেই পোলটোক ধৰিবলৈ গৈছে গতিকে যিটো আমি কৰিব নালাগে তাৰপিছত আমি আকৌ দেখা পাইছোঁ ইয়াত বিজুলীৰ সময়ত গছৰ তলত মানে ধুনীয়াকৈ আশ্ৰয় লৈছে যিটো আমি কৰিব কেতিয়াও নালাগে তাৰপিছত এই পানীত যেতিয়া বানপানী হয় এই বানপানীৰ সময়ত আমি ছাতি লৈ এই ধৰণে খোজ যদি কাঢ়ো তেতিয়া বানপানীয়ে আমাক উটুৱাই লৈ যাব পাৰে সেই গতিকে সেই কামটো আমি কৰিব নালাগে সেই তোমালোকে স্ক্ৰীনত ধুনীয়াকৈ লিখি থোৱা আছে তোমালোকে এবাৰ নিজে তেনেকৈ ধৰণে লিখি ল'বা ডিছকাছ ইন গ্ৰুপছ হোৱাট মে হেপেন টু দ্য পাৰ্চন ইন ইচ পিকচাৰ এণ্ড ছাজেষ্ট ways to reduce the risk of injury or threat of life তো তোমালোকে লগৰবোৰৰ লগত আলোচনা কৰিবলৈ কৈছে এই ধৰণৰ কাম কৰিলে আমাৰ কি বিপদ হ'ব পাৰে আৰু ইয়াৰ কাৰণে প্ৰকৃত আমি মানে কেনেধৰণে ব্যৱস্থা ল'ব লাগে সেইটো বিষয়ে তোমালোকে আলোচনা কৰিবা 6 নম্বৰ এটা এক্টিভিটি দিয়া হৈছে আৰু এক্টিভিটিটোত কৈছে এ ছাডেন ভায়োলেণ্ট শ্বকছ অফ আৰ্থ ছাৰ্ফেচ তো এইটো আৰ্থকুৱেকৰ কথা কৈছে তাৰমানে এইফালে এনেকৈ আৰ্থকুৱেক লিখি দিব লাগিব তাৰপিছত 4 নম্বৰত কৈছে এ নেচাৰেল মুভমেণ্ট অফ এয়াৰ নেচাৰেল মুভমেণ্ট অফ এয়াৰ বুলি ক'লে আমি এইটো হ'ব উইণ্ড মানে বতাহ বুলি কওঁ যিটো মানে বতাহ বলাটো কয় চ' ইয়াত বতাহ লিখি দিব তাৰপাছত ইয়াত 5 নম্বৰ কৈছে দ্য কনডেন্সড মইশ্চাৰ্ছ অফ দ্য এটমস্ফিয়াৰ ফলিং ভিজিবল ইন ছেপাৰেট ড্ৰপছ তো এইটো কাৰ কথা কৈছে গম পাইছে 5 নম্বৰটো কি হ'ব ইয়াত ৰেইনৰ কথা কৈছে অৰ্থাৎ বৰষুণৰ কথা কৈছে ইয়াত বৰষুণ লিখি দিব লাগিব ৰেইন তাৰপিছত আকৌ 2 নম্বৰ ইয়াত লিখা আছে ইয়াত এ ভায়োলেণ্ট ষ্টৰ্ম উইথ ভেৰি ষ্ট্ৰং ৱাইণ্ড স্পেচিয়েলি ইন দ্য ৱেষ্টাৰ্ণ আটলাণ্টিক গতিকে ৱেষ্টাৰ্ণ আটলাণ্টিকত যিটো ধুমুহা বতাহ আহে তাক হিউৰিকেন বুলি কয় গতিকে এইফালে কি হ'ব লাগিব হিউৰিকেন হ'ব লাগিব আৰু লাষ্টৰটো 3 নম্বৰটো কৈছে এন এক্সট্ৰিম কণ্ডিশ্যন অফ ৱেডাৰ উইথ উইণ্ডছ এণ্ড ৰেইন এণ্ড অফেন থাণ্ডাৰ এণ্ড লাইটলিং এইটো কি বুলি কয় 3 নম্বৰটো তোমালোকে লিখিব লাগিব এইটো ষ্টৰ্ম গতিকে ধুমুহা আহিলে বিজুলী ঢেৰেকনি চব লৈ আহে গতিকে 3 নম্বৰটো ষ্টৰ্ম বুলি লিখিব লাগিব মই ধুনীয়াকৈ দেখুৱাই দিছোঁ কেনেকৈ লিখিছোঁ গতিকে ইয়াত উত্তৰখিনি ইয়াত ধুনীয়াকৈ লিখি থোৱা আছে এইফালে হ'ব আৰ্থকুৱেক এইফালে হ'ব হিউৰিকেন এইটো হ'ল উইণ্ড এইটো হ'ল ষ্টৰ্ম আৰু এইটো হ'ল ৰেইন গতিকে এনেকৈ ধুনীয়াকৈ তোমালোকে মেচ কৰি লিখি ল'বা এবাৰ তাৰপিছত আকৌ তলতে কৈছে নাও মেক চেণ্টেঞ্চেছ ইউজিং দ্য ৱৰ্ডছ ইউ হেভ ফাউণ্ড ইয়াত কিছুমান তোমালোকে ৱৰ্ড কিছুমান বিচাৰি পালা আৰু সেই ৱৰ্ডৰ সহায় লৈ পিনে তোমালোকে কেইটামান চেণ্টেঞ্চ ইয়াত বনাব লাগিব মই ইয়াত বনাই দিছোঁ ধুনীয়াকৈ এবাৰ আপোনালোকে পঢ়ি ল'ব ডোণ্ট ফিল পেনিক ডিউৰিং আৰ্থকুৱেকৰ সময়ত আমি পেনিক হ'ব নালাগে তাৰপিছত লিখিছে 2 নম্বৰটোত দ্য উইণ্ড বিকেম এ ষ্ট্ৰং হিউৰিকেন গতিকে ইয়াত দুটা বস্তু সোমাই গ'ল উইণ্ড সোমাই গ'ল আৰু হিউৰিকেনো সোমাই গ'ল দ্য ষ্ট্ৰম উইকেণ্ড আফটাৰ এ আৱাৰ্ছ মানে অলপ সময়ৰ পিছত মানে যিটো ষ্ট্ৰম ধুমুহা বতাহ আছিল সেইটো দুৰ্বল হৈ গ'ল মানে কমি গ'ল সেইটো ক'ব বিচাৰিছে 4 নম্বৰটোত আফটাৰ দ্য উইণ্ড ৰেইন বিগেন টু ফল মানে উইণ্ডৰ পিছত মানে বতাহৰ পিছত কি হৈ গ'লগৈ বৰষুণ দিবলৈ আৰম্ভ কৰিলে কৈছে গতিকে আজিলৈ ইমানে থাকক ইয়াৰ পিছত ইয়াৰ পৰৱৰ্তী পৰ্যায়ত 6 নম্বৰ 5ৰ প্ৰশ্ন উত্তৰখিনি মই কৰি দিম যদি ভিডিঅ'টো ভাল পাইছে প্লিজ লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব ভিডিঅ'টো সম্পূৰ্ণ চাই অশেষ ধন্যবাদ থেংক ইউ ফৰ ৱাচিং